মৰিগাঁৱত এটা পথৰ জৰাজীৰ্ণ অৱস্থাক লৈ ৰাজপথত প্ৰতিবাদ স্থানীয় লোকৰ। মৰিগাঁও মৰি মুছলমান গাঁৱৰ এটা পথৰ বাবে অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ। বহু বছৰ ধৰি এই পথটোৱে জীয়াতু ভুগাইছে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজক। জৰাজীৰ্ণ পথটোৰে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে নিতৌ অহা যোৱা কৰে যদিও এই পথটোৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে ৰাইজে। এই পথটোৰে গাঁওখনৰ কবৰস্থানৰ লগতে বিদ্যালয়লৈ যোৱা কৰা একমাত্ৰ পথ, কিন্তু ৬-৭ বছৰ ধৰি জীয়াতু ভুগিছে ৰাইজে। ৰাইজে উপায়ন্তৰ হৈ পথ মেৰামতিৰ বাবে পথলৈ ওলাই আহি প্ৰতিবাদত নামিবলগীয়া হ'ল স্থানীয় ৰাইজ। লগতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি এই পথটো অতি সোনকালে মেৰামতি কৰাৰ বাবে বিধায়কৰ লগতে জিলা আয়ুক্তক আহ্বান জনায়। শিক্ষক আজি প্ৰায় আপোনালোকে গম পাইছে ৪-৫ বছৰ ধৰি ৰাস্তাটো এনেকুৱা অৱস্থা। আপোনাৰ ২ বছৰৰ পৰা ১২ বছৰৰ ল'ৰা ছোৱালী ইয়াত থাকে, প্ৰায় ২০০ ল'ৰা ছোৱালী ইয়াত স্কুলখনত পঢ়ে। এই অহা যোৱা সমস্যা ইমান সমস্যাত ভুগিছে, কেতিয়াবা এনেকুৱা বৰষুণ দিলে ল'ৰা ছোৱালী গাঁতত পৰে আৰু কেইবাদিনো এনেকুৱা হৈছে আমি ঘৰলৈ পঠিয়াই দিওঁ আৰু তাৰ ভয়তে ল'ৰা ছোৱালী কেতিয়াবা আহিব নিবিচাৰে, বৰষুণ দিলে নাহে ল'ৰা ছোৱালী, স্কুল ক্ষতি কৰে। আৰু তাৰ বিপৰীত হৈছে কি, এতিয়া আমি চাউল উঠাব পৰা নাই, গৰম বন্ধ, চাউল শেষ হৈ গ'ল, এতিয়া আমাৰ আগষ্টত স্কুল খুলিব, চাউল ব্যৱস্থাও নাই। এতিয়া মই খবৰ লৈ আছোঁ, এতিয়া ৰাস্তাটোৰ কাৰণে আহিবলৈ ভয় খাইছে। তাৰমানে কি, এতিয়া ঠেলাখন নিলেই কোনফালে গাঁতত পৰে ঠিক নাই, চাউল ব্যৱস্থা বাগৰি যোৱা মানেই ক্ষতি, সেইটোতো আকৌ ঘূৰাই নিদিব। এনেকুৱা বিভিন্ন সমস্যাত ভুগি আছোঁ। গতিকে মই বিশেষকৈ আমাৰ আয়ুক্ত মহোদয়লৈ এটা মোৰ বিশেষ অনুৰোধ, আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ যি কণ ল'ৰা ছোৱালী যি সমস্যাত ভুগিছে পথটোৰ কাৰণে, তাৰ কাৰণে যাতে বিশেষভাৱে চকু দি আমাৰ এই সমস্যাটো সমাধান কৰে, মোৰ এইটো বিশেষভাৱে অনুৰোধ। আৰু আপোনালোকলৈ এই ৰাস্তাটোৰ প্ৰয়োজনীয়তাৰ কথা বা এই ৰাস্তাটো আজি ৭-৮ বছৰ ধৰি যিটো দুৰ্ভোগ ভুগি আহিছে ৰাইজে, সেইটো আমাৰ মানে ক'বলৈ ভাষা নাই। আৰু মানে আটাইতকৈ মানে কি, আমাৰ সংবেদনশীল এটা কথা যে আমাৰ এগৰাকী মানুহৰ লোকৰ যেতিয়া মৃত্যু হয় আমাৰ মছজিদলৈ অনা হয়, কিন্তু ৰাস্তাটো অন্তিমবাৰৰ বাবে দেই, কিন্তু শেষবাৰৰ কাৰণে আমি মছজিদলৈ আনিব নোৱাৰা অৱস্থা এই ৰাস্তাটোৰ সৈতে। তেতিয়াহ'লে ভাবি চাওকচোন। আৰু আমি জানো যে ইতিমধ্যে ৮ কোটি টকা অনুমোদিত হোৱাৰ পিছত টেণ্ডাৰৰ কাৰণে প্ৰক্ৰিয়াটো চলি আছে, কিন্তু দেখিছোঁ যে বাকীবিলাক পৌৰ এলেকাৰ ৰাস্তা হৈ আছে, কিন্তু আটাইতকৈ বেয়া ৰাস্তাটো কিন্তু আমাৰ ৰাস্তাটোৱে আজিলৈকে হোৱা নাই। এতিয়া আমি বৈষম্যৰ শিকাৰ হৈছোঁ নে কি হৈছোঁ এইটো তেওঁলোকে জানিব। সেইকাৰণে আমাৰ স্থানীয় বিধায়ক হওক, উপায়ুক্ত মহোদয় হওক, পৌৰপতি হওক, আমি সকলোকে আহ্বান জনাইছোঁ যে আমাৰ এই 2টা ৱাৰ্ড সংযোগী এটা পথ, এই পথটো যদিও আমাক কৰি নিদিয়ে, ইয়াতে স্কুল এখন আছে, কবৰস্থান আছে, আমাৰ মানে এই গাঁৱৰ এইটো মানে কি বুলি ক'ব লাগে, লাইফ লাইন বুলি ক'ব লাগিব এইটো ৰাস্তাটো, আমাৰ গাঁৱৰ মানে জীৱন ৰেখা এই ৰাস্তাটো। সেইটো কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ, অনতিপলম এইটোৱে। আৰু মই তাতে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ঢাক ঢোল বুজাই এই বুলি যে মানে প্ৰতিবাদমুক্ত, আন্দোলনমুক্ত অসম, কিন্তু এনেকুৱা পৰিস্থিতিত আমি প্ৰতিবাদ বা আন্দোলন নকৰাকৈ থাকিব পাৰিমনে বাৰু? এই বাৰ্তাটো আপোনালোকে দিব, যাতে আমিও প্ৰতিবাদলৈ যাব নিবিচাৰোঁ নহয়। আমাক বুনিয়াদী সুবিধাখিনি লাগে। আমি মাটিৰ খাজানা দিওঁ, ঘৰৰ টেক্স দিওঁ, আজিকালি সম্পত্তি টেক্সটো দিওঁ আনকি, আৰু যে বিভিন্ন ধৰণৰ যে বাকী সা সামগ্ৰী কিনা টেক্সবিলাকো দিওঁ, সেইটো আমাৰ অধিকাৰ, আমাক সংবিধানে অধিকাৰ দিছে। যদি আমি নাপাওঁ তেতিয়ালৈকে তেওঁলোকে আমাক সংবিধানিক অধিকাৰটো নিদিয়ে, কি সংবিধান নামানাটোকে বুজাব, যিটো কথা এতিয়া সচৰাচৰ ওলাই আছে, হয়নে নহয় বাৰু? ভাবি চাওকচোন আপোনালোকেতো ৰাস্তাটোৰ দুৰৱস্থা দেখিছে, যি দুৰ্ভোগ হৈছে। এইখিনি কথা আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে যিখিনিলৈকে অনুৰোধ আছে আটাইখিনি যাতে বুজি পায়, আৰু আমাৰ এই দুৰ্ভোগটো, আমাৰ এই হাৰাশাস্তিটো যাতে তেওঁলোকে হৃদয়ংগম কৰিব পাৰে, এইখিনি তেওঁলোকলৈ অনুৰোধ আমাৰ। এই বিষয়ে আমি সৰ্বপ্ৰথমে নিউজ চেনেলত ধন্যবাদ জনাইছোঁ। আচ্ছা, ৰাস্তাৰ বিষয়ে আমি আজি প্ৰায় 8 মাহমান আগতে আমাৰ পৌৰসভাৰ এটা পেকেজ আহিছে 18 কোটি টকাৰ, আমি 8 কোটি বুলি শুনিছিলোঁ, কিন্তু সেই হিচাপে আমি এটা গৌৰৱ পথ নিৰ্মাণৰ চেষ্টা এটা চলাইছিল। আয়ুক্ত মহোদয়ৰ ওচৰত আমি সদল বলে এটা ৰাইজৰ মানে প্ৰতিনিধি দল, পৌৰসভাৰো আমাৰ ৱাৰ্ড কমিশ্যনাৰক আদি কৰি কেইজনমান আমি গৈ আয়ুক্ত মহোদয়ক আমি অনুৰোধ জনালোঁ আবেদন যোগে। তেখেতে সেই আবেদন কৈছে মই মুখ্যমন্ত্ৰীলৈ পঠাই দিম। সেই হিচাপে ৰাস্তাটোত হ'ব কৈ আছে। 64 কোটি টকাৰ লাখ টকাৰ চেংচন হৈছে বুলিও শুনিছিলোঁ, কিন্তু কেতিয়া কি হ'ব আজিলৈকে আমি মানে এতিয়ালৈকে ৰাস্তাটোৰ দেখা নাই। এজাক বৰষুণৰ লগে লগে ৰাস্তাৰ অৱস্থা অতি শোচনীয় হয়। বৰ মছজিদৰ লগতে এই ৰাস্তাটোতে অৱস্থান লৈ মানুহ মৰিলে, মানে স্কুলো আছে, স্কুলৰ প্ৰায় 200 ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী, তাৰপিছতো আছে আৰু অৱস্থান লৈ মানুহ নিয়া যাতায়াত কৰা যথেষ্ট অসুবিধা হয়। তাৰ কাৰণে আমি মানে প্ৰশাসনক
বাৰ চেষ্টা চলাই আছিলোঁ, কিন্তু এতিয়ালৈকে আমি সুফল নেদেখিলোঁ। যোৱা 9 এপ্ৰিলত আধাৰশিলা কৰিব বুলি টাউনখনত শুনি আছিলোঁ। 9, 10, 11লৈকে আমি অপেক্ষা কৰিলোঁ, কিন্তু 12 তাৰিখে অধিসূচনা জাৰি হোৱাৰ পিছত আমাৰ ৰাস্তাটো আধাৰশিলাও কৰা নহ'ল। পিছত গম পালোঁ ৰাস্তাৰ যিটো পইচা চেংচন হোৱা নাই, কিন্তু হৈছে বুলি শুনিছিলোঁ, সেইটো বোলে এতিয়ালৈকে এপ্ৰুভ হোৱা নাই বুলিয়ে গম পাই আছোঁ। গতিকে কেতিয়া কি কৰে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি প্ৰশাসনক এটা অনুৰোধ জনাওঁ, যাতে আমাৰ ৰাস্তাটো মানে গাঁৱৰ অতি মানে শোচনীয় অৱস্থাৰ পৰা আমাক ৰাইজে সকাহ দিয়ে, তালৈ সকলোকে প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনালোঁ। 11 নং ৱাৰ্ডৰ যিটো আচলতে যি সংযোগী পথ, এই পথটো এই দুৰৱস্থাত আপোনালোকে আচলতে পৌৰসভাৰ বাসিন্দা হিচাপে কি আহ্বান জনাব পৌৰপতিক বা পৌৰ প্ৰশাসনক কি জনাব? না, অৱহেলা কৰিছে বুলি জানো। যিবিলাক ৰাস্তা এতিয়াও পৌৰসভাৰ আণ্ডাৰত অধীনত যিবিলাক ৰাস্তা আছে, অলপমান বেয়া হওঁতে ৰিপেয়াৰিং কৰা, আমি মেৰামতি কৰা দেখি আছোঁ, কিন্তু আমাৰ ৰাস্তা অতি শোচনীয় অৱস্থা। বাৰ আমি পৌৰসভাতো জনাই আছোঁ, তেওঁলোকে কিন্তু আমাক মাহীয়ে চকুৰে চোৱা নিচিনা অনুভৱ হৈছে। পোনপ্ৰথমে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে সময় উলিয়াই পেলাই আমাৰ গাঁওখনৰ মাজৰ যিটো জ্বলা-জ্বলা ৰাস্তা সেইটো চাবলৈ আহিছে। আপোনালোকে ইতিমধ্যে দেখিছে যে ৰাস্তাটোৰ কি গতি হৈছে। আমি প্ৰথম এইবাৰ পৌৰসভা নিৰ্মাণ হোৱাৰ পৰাই মানে যেতিয়াৰ পৰা আমি বহিছোঁ তেতিয়াৰ পৰা আমি ৰাস্তাটোৰ কাৰণে খুবকৈ লাগি আছোঁ। তাৰ আগৰ পৰা কৈ আছিলোঁ, যিহেতু এই ৰাস্তাটোৰ মানে একদম মেইন ৰাস্তা হয়। এই আপুনি সন্মুখত দেখিছে তাত আমাৰ বৰমছজিদ, গোটেই মৰি মুছলমান গাঁওখন মাইনৰিটি এৰিয়া এইটোৱে আছে আমাৰ ইয়াতে। টাউন এৰিয়াৰ ভিতৰত মানে আমাৰ মাইনৰিটি এৰিয়াৰ যিটো মেইন মছজিদ হয়, আমাৰ ডাঙৰ বৰমছজিদ বুলি কওঁ, সেই বৰমছজিদৰ সন্মুখৰ আৰু লগতে এখন স্কুলো আছে। গতিকে স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমাৰ গাঁওখনৰ গোটেইখিনি মানুহ মানে নামাজ পঢ়িব অহা, আৰু এই ৰাস্তাটোৱেদি মানে লিংক কৰে পুৰা বজাৰ চজাৰ ভিতৰলৈ যোৱা ৰাস্তাখিনি। গতিকে এই ৰাস্তাটো এনেকুৱা এটা অৱস্থাত আমাৰ অশেষ মানে অসুবিধা হৈছে গোটেই গাঁওখনৰ। গতিকে আমি চেষ্টা কৰি আছিলোঁ যে যাতে ৰাস্তাটো হয়। তো তেনেকুৱা সময়তে আমাৰ মৰিগাঁৱত টাউন এৰিয়াত এটা মানে ৰাস্তাৰ আমি শুচনি পাই পেলাই, যিহেতু মানে ৰাস্তাটো একে ঠাইতে মানে বনোৱাৰ প্লেনিং কৰিছিলে চৰকাৰে, কিন্তু আমাৰ মৰি মুছলমান গাঁৱৰ মানে অশেষ চেষ্টাত কি হয়, এইকাৰণে কৈছোঁ যে আমাৰ গাঁওখনৰ গোটেই ৰাইজখিনি ওলাই গৈছিলে সেইখিনি সময়ত, আৰু সেই প্ৰচেষ্টাৰ কাৰণে আজি আমাৰ মৰিগাঁও টাউনৰ প্ৰত্যেকটো ৱাৰ্ডতে মানে এটা ৰাস্তা, সেই এটা 8 কোটি ৰাস্তাৰ মানে যিটো প্লেন আছিলে তাৰ পৰা মানে ভাগ কৰি দিয়া হৈছে। পোৱাতটো পাইছোঁ বুলি আমি শুনিছিলোঁ, এতিয়া ইতিমধ্যে দেখিছোঁ যে বেলেগ বেলেগ ৱাৰ্ডবিলাকত সেই কামবিলাক আৰম্ভ হৈ গৈছে। কিন্তু এনেকুৱা এটা যেতিয়া জানে যে বৰষুণৰ ছিজন অহাৰ লগে লগে ৰাস্তাটো মানে অৱস্থা অতি বেয়া হৈ যায়, তেনে সময়ত কিন্তু কি কাৰণে এতিয়ালৈকে আমাৰ ৰাস্তাটো আৰম্ভ কৰা নাই আমি একেবাৰে গম পোৱা নাই। গতিকে আমি তোমালোকৰ দ্বাৰা মানে আমাৰ এই নিউজ চেনেলৰ দ্বাৰা আমি মানে এইটো অনুৰোধ জনাব বিচাৰোঁ, কিবা যদি তাত অসুবিধা হৈ আছে সেইখিনি ঠিক ঠাক কৰি পেলাই আমাৰ যাতে চৰকাৰে আৰু আমাৰ ডিচি ছাৰে, বিশেষকৈ ডিচি ছাৰ যিহেতু আমাৰ বহুত এক্টিভ হয়, তেখেতকো আমি অনুৰোধ জনাব বিচাৰোঁ যাতে অতি সোনকালে আমাৰ ৰাস্তাটো কামটো আৰম্ভ কৰি পেলাই আমাৰ ৰাইজখনক যাতে অলপ সকাহ দিয়ে। আপুনি যদি তেনেকুৱা মই সেনেকৈ ক'ব নাযাওঁ, কিন্তু তোমালোকে নিশ্চয় দেখিছা 2 বছৰ হৈ গৈছে এতিয়ালৈকে পৌৰসভা বুলিবলৈ মানে পৌৰসভাখন প্ৰায় নাইকিয়া নিচিনাই হৈ যোৱা নিচিনা হৈছে। আমি মানে জাষ্ট এজ এ মানে মেম্বাৰ খালী চকীখনত বহিব পাৰোঁ আৰু উঠি পেলাই আহিব পাৰোঁ। জাষ্ট টাউনখনত ক'ৰবাত চাফা হোৱা নাই নেকি, লেতেৰা হৈ আছে নেকি, সেইখিনি তাৰ ওপৰত মানে আমাৰ একো নোহোৱা হৈ গৈছে জানো তেনেকুৱা এটা অনুভৱ হৈছে। কিন্তু সেই বস্তুটো আমাৰ কাৰণে হৈছে নে দুইটা মানে বিৰোধী আৰু সপক্ষ দলৰ দুইটাতে হৈছে, আমি সেই বস্তুটো কিন্তু ততিব পৰা নাই, যিহেতুকে তেওঁলোকে এতিয়ালৈকে একো অপ'জ কৰা নাই। কিন্তু যিখিনি অসুবিধা আমাৰ হৈছে বিৰোধী হিচাপে, সেইখিনিতকৈ বেছি তেওঁলোকৰো অসুবিধা হৈ আছে, কাৰণ তেওঁলোকে সপক্ষত থাকিও কোনো ধৰণৰ তেনেকুৱা সুবিধা পোৱা দেখা নাই। কিন্তু ভিতৰুৱাকৈ যদি কিবা সুবিধা পাইছে সেইখিনি আমি গম নাপাওঁ। আচলতে এখন মৰিগাঁও পৌৰসভাই এতিয়ালৈকে মাষ্টাৰ প্লেন যুগুত সম্পূৰ্ণ কৰিব পৰা নাই বুলি আমি যিমান তথ্য জানিছোঁ, আপুনি কি ক'ব? হয়, এই মাষ্টাৰ প্লেন বস্তুটো মই বহুত মানে আজি প্ৰায় 3-4 বছৰ হ'ল শুনিয়ে আছোঁ। তাতে গোটেই এৰিয়াটো ইনক্লুড কৰি পেলাই ইয়াতে এটা ড্ৰেইনেজ ছিষ্টেম কৰি পেলাই আমাৰ মানে টাউনখনক খুব সুন্দৰকৈ সজোৱা এটা প্লেনিং কৰা দেখা পাইছিলোঁ, কিন্তু এতিয়ালৈকে সেইটো কিন্তু এপ্ৰুভ হৈ অহা নাই। এইটো কিমান সময়ত সেইটো এপ্ৰুভ হ'ব, এই চৰকাৰখনে সেইটো এপ্ৰুভেল দিব নে নাই, সেইটোত অলপ সন্দেহ আছে।